বিষাই আছে অলপ অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ ৰ'ব হেল্ল' ফ্ৰেণ্ডছ মৰ্ণিং হ'ল মই জাষ্ট উঠিলোঁ মানে এতিয়ালৈকে উঠাই নাই বেডতে আছোঁ আৰু আমাৰ আহি গৈছে মোক মাতিবলৈ উঠাবলৈ মই এতিয়ালৈকে বিচনাৰ পৰা উঠাই নাই মোগলি মোক উঠাবলৈ বহুত ট্ৰাই কৰি আছে मोगली मैं नहीं उठने वाला बेड से तुम रहो मैं नुठू আজি नुठू मैं सो मैं फ्रेश হৈ লওঁ মুখ হাতখিনি ধুই লওঁ মুখ হাতখিনি ধুই কিনে আজি একদম এক্সাইটিং জাৰ্নি এটা হ'বলৈ গৈ আছে আপোনালোকে বহুত নতুন নতুন বস্তু দেখি পাব সো ষ্টে টিউনড সো ৰাতিপুৱা হ'ল সো ফাৰ্ষ্ট কাম যিটো হ'ব মোৰ এইটো হৈছে মই ৱেটটো মাপিব লাগিব নিজৰ এণ্ড আই হেভ টু চেণ্ড টু দ্য ডাইটিচিয়ান সো মোৰ আজিৰ ৱেটটো হৈছে 93 কিলোজ এক্সাক্টলি মোৰ আজি ব্ৰেকফাষ্টটো দিলে হ'ব কাৰণ লাইক মোৰ আজি এটা ৰাতিপুৱা এটা ফুল বডি চেকআপ এটা আছিলে সো ব্লাড চেম্পল কালেকশ্যনৰ কাৰণে মানুহ অহা কথা আছিলে ঘৰত সো মোৰ স্লট আছিলে 8:40 পৰা 9টালৈকে বাট এতিয়া মোৰ স্লট চেঞ্জ হৈ হ'ল 10টাৰ পৰা 11টালৈকে সো এতিয়া 10টালৈকেতো এতিয়া 9টা বাজিছে সো মই আৰু 1 ঘণ্টা 2 ঘণ্টামান ৰ'ব লাগিব তাৰপিছত আমি খাব পাৰিম সো মোৰ ভোকো লাগিছে কাৰণ কালি সেই একচুৱেলি আগত যিহেতু মোৰ স্লট আছিলে 8:40 পৰা 9টালৈকে সো মোক সেইটোৱে কৈছিলে টেষ্টৰ আগত 10 ঘণ্টামান আগতে আপুনি খাব নোৱাৰে সো মই খোৱা নাছিলোঁ এতিয়া মোৰ স্লট চেঞ্জ হৈ গ'ল সো মোৰ ভোকো লাগিছে 2 ঘণ্টা ৱেইট কৰিব লাগিব আৰু বাকি কাৰণ ডেইলি স্লট লোৱাটো অলপমান ইছ্যু হৈ যায় সো যেতিয়া মানুহজন আহিব টেষ্ট কৰিবলৈ আপোনালোকক মই নিশ্চয় দেখুৱাম টিল দেন ষ্টে টিউনড বাই বাই সো আজি মই যিহেতু কৈছিলোঁ যে আজি চেম্পল কালেকশ্যনৰ টাইম আছিলে আৰু টাইমটো চেঞ্জ হৈ গ'ল যিটো মই ক'লোঁ সো সেইটো কাৰণে মই ভাবিলোঁ আৰু মোৰ আজি এঠাইত যাবলগীয়াও আছে সো মই ভাবিলোঁ ইমানখিনি টাইম মই ঘৰতে আছোঁ সো মই লাঞ্চটো বনাই লওঁ একচুৱেলি কাৰণ যদি ওলাই যাওঁ আহি পাওঁতে আৰু গৰমত আৰু বনাব মন নাযাব ন একচুৱেলি সো মই ভাবিলোঁ লাঞ্চটো বনাই লওঁ আৰু মই যে ক'ত যাম সেইটো বহুত ইণ্টাৰেষ্টিং হয় আপোনালোকে ব্লগটো চাই থাকিলে নিশ্চয় গম পাব যে ব্লগটো স্কিপ নকৰিব নহ'লে গম নাপাব বহুত ইণ্টাৰেষ্টিং কণ্টেণ্ট আহি আছে একচুৱেলি সো আজি আমাৰ লাঞ্চৰ কাৰণে দেখা যাওক কি আছে কালিৰ এপলটো মই থৈ দিছিলোঁ খোৱাই নহ'ল একচুৱেলি মইতো দেখালোৱে কি খাইছোঁ সো বাকী টফুটো থাকিবই টফুটো ল'মেই এটা মই একচুৱেলি আনি থৈ দিছিলোঁ ইয়াতে মটাৰ আছে সো মই মটাৰ খাম আজি মটাৰ একচুৱেলি আমাৰ তাতে যেনেকা ফ্ৰেছ মটাৰ পায় ইয়াতে মটাৰটো এনেকৈ আপোনালোকে ফ্ৰ'জেন কিনিব লাগে একচুৱেলি ফ্ৰ'জেন হয় এণ্ড ফ্ৰেছ হয় একো প্ৰব্লেম নাই চ' ইয়াৰ পৰা ওলাই কিনে আপুনি আৰু ইউজ কৰিবলগীয়া হয় পেকেটৰ পৰা আৰু মই ভাবিছোঁ ইয়াতে তলৰ পৰা মই গাজৰ আনি ৰাখিছিলোঁ চ' গাজৰ খাম মই চ' গাজৰটো ওলাই লওঁ মই চ' গাজৰখিনি মই কাটি লৈছোঁ গাজৰখিনি কাটি কিনে কাৰণ আজি মেইন কণ্টেণ্টটো গাজৰে হয় চ' গাজৰ আৰু মটাৰ খাম মই আজি চ' মই এতিয়া গাজৰখিনি কাটি লৈ কিনে আপোনালোকৰ লগত পিছত দেখা পাই আছোঁ কাৰণ একচুৱেলি মই অকলে নিজে কেমেৰাটো ধৰিবলগীয়া হয় আৰু নিজে কাটিবলগীয়া হয় চ' অলপমান প্ৰব্লেম হয় চ' মই আটাটো মাৰি লৈছোঁ আৰু এতিয়া মই ভাজিখিনি কৰি আছোঁ চ' মই এতিয়াও ৱেইট কৰি আছোঁ এতিয়ালৈকে চেম্পল কালেকশ্যনৰ মানুহ আহি পোৱা নাই মোক এবাৰ কল আহিলে অলৰেডি চ' মাইট বি ইন 15 মিনিটছ আহি পাব আৰু চ' যিহেতু এতিয়াও মানুহটো আহি পোৱা নাই চ' তেতিয়ালৈকে আমি গৈ কিনে অলপমান মোগলিক ডিষ্টাৰ্ব কৰোঁ চলিকে মোগলি আজা কাম খেলি नहीं आए खेली कौन खेली जा खेली लो या खेली लो या जा कौन खेली कौन बाबा खेली कौन तार एक्चुअली जितु सफ्ट टयज है हेतुक हि खेली बुली कय सो हि बिचारि फुरिसे तार खेलिबुर कद एक्चुअली हि कामुरी सब सिंगी पेलाले सो मैं एतिया लुकाई थৈ दिছোঁ सब खेली গাল এতিয়া হি বিচাৰি ফুৰিছে হি ওপৰ ফালে চাইছে কাৰণ এই ওপৰত এটা সফট টয় আছে সো হি সফট টয় মানে হি খেলি বুলি বুজি পায় আৰু বাবা খেলি কত তোৰ খেলি কত বাবা
খেলি খেলি ক'ত নাই খেলি খেলি নাই বাবা চ' ফ্ৰেণ্ডছ ফাইনেলি ব্লাড চেম্পলৰ মানুহটো আহি পালে ইন দ্য চেন্স লাইক ছ'চাইটিত সোমাইছে চ' মোৰ ছ'চাইটিত একচুৱেলি সোমাব লাগিলে ইয়াতে গেট এপ্ৰুভেল ল'বলগীয়া হয় চ' মোৰ ফোনত আহিলে নটিফিকেশ্যন যে মানুহটো সোমাইছে বুলি এণ্ড মই এপ্ৰুভ কৰিলোঁ আচ্ছা মোক এটা কথা কওক যেতিয়া মই কিবা টেষ্ট কৰাব যাওঁ কিবা কালেকশ্যন চেণ্টাৰত ব্লাড স্পেচিয়েলি ব্লাড যেতিয়া কালেক্ট কৰিব আহে তেতিয়া মোৰ অলপমান ভয় লাগে চ' সৰুতে এনেকুৱা বহুত ষ্টৰিজ আছে মোৰ লগত য'ত লাইক মই একদম মানে দেউতা যায় লগত চ' দেউতাক একদম ধৰি দিওঁ মানে চ' কাৰ এনেকা ছেইম ষ্টৰিজ আছে আপোনালোকে কমেণ্টত মোক জনাব পাৰে দিজ আৰ একচুৱেলি ভেৰি গুড মানে বহুত ভাল এটা নষ্টালজিয়া হয় যে এইবোৰ কৰিছিলোঁ সৰুতে সৰু কথা হয় বাট যেতিয়া আমি ডাঙৰ হৈ যাওঁ তেতিয়া সেইখিনি কথা বহুত মেটাৰ কৰে যে সৰুতে কেনেকা আছিলোঁ কি কৰিছিলোঁ চ' এতিয়া মানুহজন আহি পালে আপোনালোকে ৰিয়েকশ্যন বাৰু দেখি পাব মোৰ এতিয়া মই নিচিঞৰো বাৰু সেইটো বেলেগ কথা কিন্তু আপোনালোক দেখাম আৰু গোটেই প্ৰচেছখিনি চ' ষ্টে টিউনড চ' ফ্ৰেণ্ডছ মানুহজন আহিলে हाँ जी आ जाइए आ जाओ भैया मैंने तो स्लॉट एक्चुअली 8:30 से 9 बजे का किया था पता नहीं कैसे स्लॉट चेंज हो गया हाँ जब आपका मैसेज सुबह आया ना कंफर्मेशन का तो उसमें 10 दिखा रहा था थोड़ा सा टाइट करना पड़ेगा मेरा रेंज में मिलता ही नहीं চ' মানুহজন এই জাষ্ট গ'ল মোৰ চেম্পলছ লৈ চ' মোৰ চেম্পল কালেকশ্যন যিহেতু হৈ গ'ল চ' মই ভাবিছোঁ এতিয়া অলপ ব্ৰেকফাষ্টটো কৰি লওঁ চ' ব্ৰেকফাষ্টৰ কাৰণে মোৰ তাত ব্ৰেড আছে এণ্ড মই ভাবিছোঁ এটা এগ লৈ লওঁ এটা এগেৰে হৈ যাব চ' এইটো ব্ৰেডটো দিছোঁ মই জাষ্ট টাৱাত দি দিছোঁ অইল নাই দিয়া জাষ্ট টাৱাত অলপমান সেকি লৈছোঁ মই ব্ৰেডটো চ' যেতিয়ালৈকে ব্ৰেডটো সেকা হয় তেতিয়ালৈকে আমি কণীটো ৰেডি কৰিম যিহেতু মই মাইক্ৰৱেভত বনাম চ' মাইক্ৰৱেভত কি হয় যে আপোনালোকে ষ্টীলৰ বাচন ইউজ কৰিব নোৱাৰে বা মেটালিক কোনো বাচন ইউজ কৰিব নোৱাৰে এক্সেপ্ট দ্য মাইক্ৰৱেভ ছেফ চ' এইকেইটা বাতি যিকেইটা হয় মানে চীনা মাটিৰ বাতি হয় এইকেইটা বাতি ইউজ কৰিব পাৰি মানে চ' মই এইটো বাতিত কণীটো দি দিম জাষ্ট এইটোৰে মই অলপমান ঘুটি ল'ম কণীটো ইয়াতে মই অলপমান নিমখ দি দিছোঁ এইটো লৈ কিনে মই মাইক্ৰৱেভৰ ভিতৰত দি থৈ দিম চ' মাইক্ৰৱেভত দি দিলোঁ দিয়াৰ পিছত জাষ্ট আই উইল হিট ষ্টাৰ্ট 1 মিনিটৰ টাইমাৰ লগাইছোঁ মই চ' ব্ৰেকফাষ্টটো ৰেডি চ' মোৰ খোৱা হৈ গ'ল এতিয়া যিহেতু নাও ইটছ 11:30 মোৰ একচুৱেলি লেট হৈ গ'ল বহুত চ' মই ৰেডি হ'ব লাগে চ' ফ্ৰেণ্ডছ মই হৈ গ'লোঁ ৰেডি এতিয়া মই যাম য'ত মই যোৱা কথা আছিলে আপোনালোকে চাই থাকক নিশ্চয় গম পাব আৰু বাকী মই আপোনালোকক দেখাই দিছোঁ মোগলি মোক পূৰা স্ক্ৰুটিনাইজ কৰি আছে কিয় পিন্ধিছোঁ মই জোতাযোৰ সি গম পাইছে মই বাহিৰত যাম বুলি সেইকাৰণে সি এনেকৈ কৰি আছে যাব দিয়া নাই বাট কি কৰিম যাব লাগিবই ন ইয়াক এৰি মই কেব বুক কৰিলোঁ কেবখন আহিলে কেবত উঠি কিনে আপোনালোকৰ লগত কথা হৈ আছোঁ চ' মই কেবত উঠিলোঁ এতিয়া গৈ আছোঁ বাকী মাস্ক পিন্ধা ইয়াতে কম্পালচৰি হৈছে মাস্ক পিন্ধি ৰাখিব লাগে বাহিৰত ওলালে বাকী আপোনালোক দেখাই আছোঁ তাতে গৈ পাই আচ্ছা আপোনালোকে মোক ক'ব যে আপোনালোকে যেতিয়া অকলে ট্ৰেভেল কৰে মানে য'তেই হওক আপোনালোকে যেতিয়া অকলে ট্ৰেভেল কৰে আপোনালোকে কি কৰে মানে মইতো একদম গাড়ী বাজি অকলে ট্ৰেভেল কৰি একদম বৰ হৈ যাওঁ একচুৱেলি মই ইউজুৱেলি গান শুনো চফ্ট চং প্ৰিফাৰ কৰোঁ লগতে মই অসমীয়া গানো শুনো বহুত আপোনালোকে কি গান শুনি ভাল পায় চ' অকলে ট্ৰেভেল কৰিলে কি কৰে সেইখিনি আপুনি মোক কমেণ্টত জনাব পাৰে চ' আমি পালোহি নিয়াৰ এবাউট আৰু 2 মিনিটছ আছে চ' একচুৱেলি মই য'ত আহিছোঁ এইটো এটা ডক্টৰৰ ক্লিনিক হয় কাইৰ'প্ৰেক্টৰ বুলি কয় চ' ইয়াতে একচুৱেলি মোৰ প্ৰব্লেম হৈ আছিলে বহুত দিনৰ পৰা ফ্লেট ফুটৰ মই নাজানিছিলোঁ মই বহুত নিউৰলজিষ্টক দেখালোঁ অৰ্থপেডিক্সক দেখালোঁ বাট মোৰ ভৰিৰ বিষটো কণ্টিনিউৱাছলি 4-5 ইয়াৰ্ছৰ পৰা হৈয়ে আছিলে নাও ৱেন ইট বিকাম চিভিয়াৰ চ' আই ডিচাইডেড টু চি আ কাইৰ'প্ৰেক্টৰ
সো মোক আগৰ ডক্টৰ যিবোৰ আছিলে সেইবোৰে কৈছিলে কিবা নাৰ্ভছৰ প্ৰব্লেম আছে বুলি কৈছিলে আৰু বাট এতিয়া যেতিয়া মই কাইৰোপ্ৰেক্টৰক দেখালোঁ তেখেতে কৈছে তুমি লাগে 3 বছৰ ঔষধ খোৱা বা 4 বছৰ ঔষধ খোৱা ঠিক নহয় ইটছ বিকজ কি তোমাৰ ফ্লেট ফুট আছে ফ্লেট ফুটটো যেতিয়ালৈকে কাৰেকশ্যন নহ'ব চ' তেতিয়ালৈকে প্ৰব্লেম হ'ব চ' সেইটো কাৰণে মই কাইৰোপ্ৰেক্টৰ তাতে আহিছোঁ আজি ক্লিনিকত মই দেখুৱাম বাৰু আপোনালোকক ক্লিনিকখন বহুত ৰ'দ ইয়াতে চ' লিফ্টৰ ভিতৰত সোমাই যাম সোমাই কিনে তাহাঁতৰ একচুৱেলি বেছমেণ্ট বিটোত হয় অফিচটো চ' এইটো হয় অফিচটো চ' মই ক্লিনিক আহি পালোঁ এতিয়া মোৰ থেৰাপিটো ষ্টাৰ্ট হ'ব থেৰাপিটো ষ্টাৰ্ট হোৱাৰ পিছত মই আপোনালোকক কিছুমান ক্লিপ দেখুৱাম একচুৱেলি ইয়াতে দেখুওৱা এলাউড নহয় বহুত কিবা কিবি চ' মই চেষ্টা কৰিম তথাপিও দেখাবলৈ চাই থাকক ব্লগটো চ' এইটো মোৰ বেডটো হয় য'ত মই শুম এতিয়া হোৱাৰ পিছত আপোনালোকক বাকীখিনি দেখুৱাই আছোঁ চ' মই ৰেডি হৈ গ'লোঁ ডক্টৰে আহিব আৰু থেৰাপিখিনি ষ্টাৰ্ট কৰিব বিষাই আছে অলপ অলপ বাট কি কৰিব বিষালে পিছত ঠিক হৈ যাব আৰু লাহে লাহে আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ ৰ'ব অলপমান বাট মই বেছি হিলিব নোৱাৰোঁ একচুৱেলি চ' এইটো কাপিং বুলি কয় একচুৱেলি মোৰ জাষ্ট কাপছকেইটা খুলিলে এতিয়া দেখুৱাই আছোঁ আপোনালোকক এইটো কৰিছে এতিয়া এইখিনি মই আপোনালোকক চবখিনি বুজাই দিম বাৰু কি হৈছে চ' আপোনালোকে চাই থাকক ব্লগটো চ' মই যে কৈছিলোঁ যে মোৰ কাপিং হৈছিলে চ' মই আপোনালোকক কাপছ আৰু ইনষ্ট্ৰুমেণ্টছবোৰ দেখুৱাই আছোঁ ৰ'ব চ' এইবোৰ কাপছ লগাই একচুৱেলি ভেকাম ক্ৰিয়েট কৰে আৰু এইটো মেচিনেৰে ভেকামটো ক্ৰিয়েট কৰে এইটো ইনষ্ট্ৰুমেণ্ট যিটোৰে আপোনাৰ ব্লাড ফ্ল'টো ভাল হৈ যায় আৰু এইখিনি নিডলছ হয় দিছ আৰ অল ছেফ চ' এনেকৈ একো নহয় যে আনছেফ হয় বা কিবা হয় দিছ আৰ অল ছেফ চ' মই এতিয়া লিফ্টত আছোঁ ওলালোঁ জাষ্ট কেবখন বুক কৰিছোঁ কেবখন আহিলে উঠি কিনে আপোনালোকক আকৌ লগ পাই আছোঁ চ' মই কেব পালোঁ এতিয়া গৈ পাম আমি আৰু বহুত বেছি গৰম হৈ আছে একচুৱেলি গৈ পাই কিনে কথা পাতি আছোঁ বাই চ' মই জাষ্ট আহি পালোঁ ঘৰত ফ্ৰেছ হ'লোঁ অলপমান মানে মুখ হাত ধুলোঁ ধুই কিনে বহিছোঁ আৰু বাকী যি মই আপোনালোকক আজি প্ৰচিডিউৰ দেখুৱালোঁ সেইখিনি আছিলে ফাৰ্ষ্টৰটো আছিলে কাপিঙত কি হয় যে বডিত কিছুমান ভেকাম যিটো ইনষ্ট্ৰুমেণ্টটো দেখাইছিলোঁ যে সেই ভেকাম ইনষ্ট্ৰুমেণ্টটোতে ভেকাম জেনেৰেট কৰি আপোনাৰ স্কিনটো মানে ওপৰলৈ টানে চ' স্কিনৰ তলত যিটো এটা লেভেল এটা থাকে ফেচিয়া বুলি ত' তাতে ব্লাড ফ্ল'টো বাঢ়ি যায় মানে সেইখিনি চ' সেইটো প্ৰচেছ এটা হ'ল ছেকেণ্ড প্ৰচেছ যিটো আছিলে সেইটো হৈছিলে নিডলিং তাতে নিডলছ যিবোৰ দেখুৱাইছিলোঁ মই সেই নিডলছেদি স্কিনত অলপমান সোমাই দিয়ে ইহঁতে য'ত মানে সেই ভেকাম ক্ৰিয়েট কৰিছিলে মানে য'ত কাপিং কৰিছিলে মোৰ লেফ্ট লেগতো নিডলছ সোমাইছিলে সোমোৱাৰ পিছত সেই নিডলছবোৰত ইলেক্ট্ৰিচিটি পাছ কৰায় আৰু তেতিয়া মানে ব্লাড ফ্ল'টো বা যিখিনি বিষ আছে সেইখিনি লাহে লাহে কমি যায় আৰু মই এইখিনি গম পাইছোঁ যে মোৰ বিষখিনি বহুতখিনি ভাল পাই গৈছোঁ মই এতিয়া এইটো মোৰ আজি 3 নম্বৰ থেৰাপি আছিলে মই যেতিয়া গৈছিলোঁ যিদিনা চ' মই ইভিন লাইক থিয় হ'লেও মোৰ ভৰি চৰি বিষাইছিলে বাট এতিয়া 3 দিন হোৱাৰ পিছত লাইক মই বহুতখিনি আৰাম পাইছোঁ এতিয়া আম নৰ্মেল আৰু বাকী ইনচল দিছে মোক ইনচলটো পিন্ধিব লাগিব মই ফৰ লাইক 1 year পিন্ধিব লাগিব পিন্ধাৰ পিছত মোৰ ভৰিৰ যিটো নেচাৰেল যিটো কাৰ্ভ হয় সেইটো আহি যাব চ' মই আপোনালোকক দেখাই আছোঁ ইনচলটো কোনটো হয় এই চলটো মোক দিছে ডক্টৰে এই চলটো পিন্ধিব লাগিব এইটো অলপমান কাৰ্ভড হয় নৰ্মেল চলবোৰ কি থাকে যে নৰ্মেল চলবোৰ অলপমান ফ্লেট থাকে বাট এইটো পৰ্চনত এই পৰ্চনটোত অলপমান কাৰ্ভ এটা উঠাকে আছে যাতে মোৰ ভৰিৰ এই যে এই নেচাৰেল কাৰ্ভটো এইটো আৰু অলপমান ডিপ যাব মানে এনেকা টাইপৰ কাৰ্ভ যাতে হৈ যায় চ' উইদিন 1 year মোৰ এই কাৰ্ভটো ৰিটাৰ্ণ আহি যাব চ' দেন আই উইল নট ফেচ এনি ইছ্যু চ' এতিয়া মই যাম ভিতৰত বেডৰুমত লেটছ চি মোগলীয়ে মোক কিমান মিছ কৰিছে মই সোমাম এতিয়া দৰ্জাখন খুলিম সি ইয়াতে থিয় হৈ আছে একচুৱেলি মোৰ কাৰণে আজাও একচুৱেলি মই যদি ক'ৰবাত ওলাই যাওঁ সি ঘৰৰ ভিতৰত অকলে থাকিবলগীয়া হয় চ' সি বহুত এক্সাইটেড হৈ যায় মই ৰিটাৰ্ণ আহিলে চ'
চ' সি ইয়াতে আছে আৰু মই যদি তাক কওঁ যে লাইক কিছি কৰ দো বুলি সি মোক একদম কিছ কৰা ষ্টাৰ্ট কৰি দিয়ে জাষ্ট সি দিছ মোগলি পাপা কো কিছি কৰ দো হি লাভছ মি এ লট লাইক মই যেতিয়া ঘৰত নাথাকোঁ সি চাগে বহুত মিছ কৰে মোক সি এতিয়াও মোৰ লগতে লাগিয়ে আছে কণ্টিনিউৱাছলি क्या हुआ कहाँ जाना है बोलो कहाँ जाना है চ' মই ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ এতিয়াহে অলপমান ঠাণ্ডা ঠাণ্ডা লাগিছে চ' মই লাঞ্চটো লৈ আহিছোঁ লাঞ্চটো খাওঁ আৰু আপোনালোকক দেখাম বাৰু কি খাম মই আজি চ' আজি আমাৰ লাঞ্চত আছে গমৰ ৰুটি এইটো হৈছে মটৰ গাজৰ আৰু টফু ফ্ৰাই চ' এইখিনিৰে মোৰ আজি লাঞ্চ হৈ যাব মানে দুটা ৰুটি আছে মোৰ লগত নেক্সট লাঞ্চটো খাই কিনে ৰেষ্ট কৰিম অলপমান চ' মই খানা দানা খাই কিনে শুই গৈছিলোঁ জাষ্ট উঠিলোঁ আজি অফিচৰ কাম কৰাই হোৱা নাই একচুৱেলি এতিয়া অফিচৰ কামখিনিও কৰিব লাগিব চ' অলপমান মই কাম কৰি লওঁ দেন দেখা পাই আছোঁ চ' তেতিয়া মই এটা কথা ক'ব পাহৰিলোঁ যিটো মই থেৰাপি কৰাব গৈছিলোঁ এই থেৰাপিটোৰ লগত ৱেট লছৰ কোনো লিংক নাই ইট ইজ কমপ্লিটলি লাইক মোৰ পাৰ্চনেল হয় লাইক মোৰ ফ্লেট ফুটৰ প্ৰব্লেম আছে চ' মই গৈছিলোঁ চ' এইটোক মিছআণ্ডাৰষ্টেণ্ড নকৰিব যে মই ৱেট লছৰ কাৰণে গৈছিলোঁ চ' দিজ আৰ টু কমপ্লিট ডিফাৰেণ্ট থিংছ চ' মোৰ ইভিনিং মিলৰ টাইম হৈ গ'ল চ' মই কালিৰ নিচিনা ছেইম মগু লৈ আহিছোঁ মগু আৰু অলপমান জলকীয়া কাটি লৈছোঁ আৰু নিমখ মিক্স কৰি কিনে খাই আছোঁ বাকী এতিয়া মই এইখিনি খাই লওঁ খাই কিনে বাকী ডিনাৰৰ টাইমত আপোনালোকক দেখুৱাম যে মই কি ডিনাৰ খালোঁ আজি তেতিয়ালৈকে ষ্টে টিউনড চ' ডিনাৰ টাইম হৈ গ'ল চ' লেটছ গ' টু দ্য কিচেন চ' ডিনাৰৰ কাৰণে চব্জিটো বনালোঁ মই আপোনালোকক দেখুৱাই আছোঁ মই কি বনাইছোঁ চ' মোৰ চব্জিটো বনোৱা হৈ গ'ল মই আপোনালোকক দেখাই আছোঁ চ' মই এয়া বনাইছোঁ এইটো লাও চব্জি হয় চ' এইখিনি লাও ফ্ৰাই আৰু মানে লাও নৰ্মেল অলপমান তেলেদি মই ফ্ৰাই কৰিছোঁ এইখিনি লাও ফ্ৰাই হয় আৰু যিটো মই ৰুটিটো খাওঁ সেই ৰুটিটোৱে খাম মই আজিও চ' ৰুটিটো বনাই কিনে মই ডিনাৰটো কৰি লওঁ ফাইনেলি চ' দিনটো বহুত হেক্টিক আছিলে চ' মই আজিৰ ব্লগটো ইয়াতে সামৰিছোঁ যদি আপোনালোকৰ মোৰ ভিডিঅ'ছবোৰ ভাল লাগি আছে প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল হিট দ্য বেল আইকন আৰু লাইক কৰিব ভিডিঅ'ছবোৰ আৰু প্লিজ শ্বেয়াৰ এ কমেণ্ট যাতে মই বহুত মটিভেশ্যন পাওঁ আকৌ লগ পাম ইন দ্য নেক্সট ব্লগ টিল দেন বাই বাই